পৰিষদীয় নিৰ্বাচনৰ বাবে ব্যাপক তৎপৰতা বড়োভূমিত প্ৰতিজন ভোটাৰৰ মন জয়ৰ চেষ্টা দিনে নিশাই ব্যস্ত হৈ পৰিছে প্ৰাৰ্থী নেতাকৰ্মীসকল বিগত 5 বছৰ উন্নয়নৰ খতিয়ান লৈ ভোটাৰৰ কাষ চাপিছে বিপিএফৰ প্ৰাৰ্থীসকল আৰু সুবুৰীয়ে প্ৰচাৰ চলাই ভোটাৰৰ কাষ চপাৰ চেষ্টা প্ৰাৰ্থীসকলৰ আৰু এই সন্দৰ্ভত সতীৰ্থ সাংবাদিক মুছাদ্দিক হুছেইনৰ এক প্ৰতিবেদন আছে এই মুহূৰ্তত সেই প্ৰতিবেদন বিটিআৰ নিৰ্বাচনলৈ মাজত মাত্ৰ আৰু কেইটামান দিন বাকী প্ৰতিটো ৰাজনৈতিক দলে বিশেষকৈ বিজেপি বিপিএফ ইউপিপিএল সমান্তৰালভাৱে চলাইছে প্ৰচাৰ আৰু এই মুহূৰ্তত মই উপস্থিত আছো ননৈ চেৰফাং সমষ্টিত আৰু যিটো সমষ্টিত যোৱা 5টা বছৰে আচলতে ইয়াত বিজেপিৰ দখলত আছিল এইবাৰ বিজেপিৰ দখলৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে বিপিএফে এজন আদিবাসী যুৱ নেতা তেখেতক প্ৰক্ষেপ কৰিছে তেখেত পল টপ্প আৰু পল টপ্পই ইতিমধ্যে ইয়াত থকা বিশেষকৈ প্ৰায় 26,000 ফুট ইয়াত আদিবাসী সম্প্ৰদায়ৰ ভোট আছে আৰু এই 26,000 ভোটেই আচলতে নিৰ্ণয় কৰিব এই সমষ্টিটো কোনে আচলতে কাৰ দখলত আহিব আৰু বিশেষকৈ আদিবাসী সম্প্ৰদায় আৰু ইয়াত প্ৰায় 56,000 ভোট আছে এই 56,000 ভোটত এইবাৰ কোনে শেষ হাঁহি মাৰিব তাৰ বাবে অপেক্ষা কৰিব লাগিব 26 ছেপ্টেম্বৰলৈ আৰু এই মুহূৰ্তত মোৰ লগত আছে বিপিএফৰ মনোনীত প্ৰাৰ্থী পল টপ্প ডাঙৰীয়া আৰু পল টপ্প ডাঙৰীয়াৰ পৰা মই পোনে আচলতে জানিম বিগত প্ৰায় 15টা বছৰে এই সমষ্টিটো বিপিএফৰ দখলত আছিল শেহতীয়াভাৱে কিন্তু বিজেপিয়ে যোৱা 5টা বছৰ দখল কৰিলে সঞ্জিত তান্তিয়ে আৰু এই সঞ্জিত তান্তিৰ পৰা এইবাৰ আপোনালোকে কি ধৰণে এই সমষ্টিটো উদ্ধাৰ কৰিব আৰু কেনে ধৰণে আপোনালোকে আচলতে পৰিকল্পনা লৈছে হয় নিশ্চিতভাৱে যোৱা যি আমাৰ টাৰ্মছ আছিলে তাতে আমি দেখিবলৈ পালোঁ যে আমাৰ বিজেপিৰ ইএম ডাঙৰীয়া তেখেত নেতৃত্ব আহিলে আৰু সদ্যকতে আমি বিপিএফ দল হিচাপে আমি অতি শক্তিশালী আৰু আমাৰ যি সাংগঠনিক দিশটো আমাৰ সঁচাকৈ বহুত মজবুত আৰু আমি দখল কৰা কথাটো চাওক কথাটো যে আমাৰ ৰাইজে আমাক বিচাৰি আছে আজি আমি বিভিন্ন জাগাত গাঁৱে ভূঞে বাগানে বস্তি আমি যেতিয়া আমি প্ৰচাৰ অভিযান চলাই আছোঁ আজি আমি দেখা পালোঁ যে আমাৰ জনসাধাৰণসকলে একেবাৰে নিজেও মানে ইচ্ছাৰে তেখেতসকলে আগবাঢ়ি আহিছে এতিয়া মই 6টা মিটিং মাৰিলোঁ তাতে মোৰ মোটামুটি এতিয়ালৈকে মোৰ 500জনকৈ অধিক মই জইনিং কাৰ্যসূচী মই কৰিছোঁ তো ৰাইজে নিৰ্ণয় কৰিব ৰাইজে ৰজা হয় আৰু তেখেতসকলৰ এটাই এতিয়া সকলোৰে মুখত যে হাগ্ৰামা চৰকাৰ আহিব লাগিব আৰু নুনাই চেৰপাঙত বিপিএফৰ প্ৰতিনিধি পঠাব লাগিব আৰু সেয়েহে ৰাইজে মোক আশীৰ্বাদ দিছে মৰম দিছে আৰু এই হিচাপত মই ৰাজনৈতিকভাৱে মই বিপিএফৰ দলীয় টিকেট লৈ মই আগবাঢ়ি গৈ আছোঁ আপুনি বিজয় নিশ্চিত কাৰ লগত আপোনাৰ কণ্টেষ্ট হ'ব কণ্টেষ্টটো চাওক এতিয়া আমাৰ 3টা দল আমি ইয়াতে শক্তিশালী আমি প্ৰথমত আমি থাকিম বিপিএফ দল হিচাপত আমি অতি শক্তিশালী কাৰণ মানুহসকলে বা জনসাধাৰণে নিজৰ ইচ্ছাৰে ওলাই আহিছে হয় মুছাদ্দিক হুছেইন এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ